চাৰিগৰাকী যে একেলগে নিজৰ চোতালৰ পৰা যে খেৰাই গৈছিল, প্ৰবাল হুতে উটুৱাই নি যে জীৱন কাঢ়ি নিলে, আপোনাৰ বিদ্যুৎ দুৱৰা, বিপ্লৱ দুৱৰা, টুটুমণি দুৱৰা আৰু বিদিশা দুৱৰা, মাক দুয়োজন পুত্ৰ আৰু ছোৱালী, তাৰ এগৰাকীক আজিলৈকে প্ৰশাসনে বিচাৰিয়ে উলিয়াব নোৱাৰিলে ডেড বডি। চৰকাৰেতো শূন্য, ৰাইজে আহি সাহায্য দিবৰ কাৰণে ৰৈ আছেহি, তাত এখন নাও নাই, এখন কাঠৰ নাও ব্যৱস্থা নাই। তাৰপিছত কি অৱস্থাত আছে, কিন্তু গোটেই কথাটো আপুনি মেনশ্যন কৰিছে যে অসমৰ 4টা বিভাগ ইতিমধ্যে ফেইলাৰ হৈছে। হয়, এইটো একদম স্পষ্ট আৰু সত্য কথা হয়। কেৱল 4টা ছিষ্টেম বুলি নহয়, বিজেপি চৰকাৰখন এইটো মুহূৰ্তত ইতিমধ্যে ফেইলাৰ হৈছে এটা কাৰণতে, যে 2021 চনত আপোনাৰ কেন্দ্ৰীয় যে মন্ত্ৰীগৰাকীয়ে অমিত শ্বাহে আহি পিনে অসমত তেখেতে ডাঙৰ ডাঙৰ ফুলজাৰি মাৰা ভাষণ দিছে। তেওঁ কৈছিলে যে আমাক আৰু 5 বছৰলৈ চৰকাৰ এখন দিয়ক, তেতিয়া আমি অহা 5 বছৰৰ ভিতৰত আমি কি কৰিম, বান সমস্যাৰো। তেতিয়া কিন্তু ইমান ডাঙৰ সমস্যা নাছিলে, সৰু সুৰা 2-4টা জেগাত বানপানী হৈছিলে অসমৰ বিভিন্ন আপোনাৰ এৰিয়াত, কিন্তু এই ধৰণৰ নিচিনা বিভীষিকা নাছিলে। কিন্তু তেতিয়াই তেখেতে সেই সৰু এটা সমস্যা, যিটো সমস্যা ক'ৰবাত আমাৰ শদিয়া পৰা ধুবুৰীলৈ কিছু ছাইডত আমি আওকাণ কৰি চলিব পাৰিছিলোঁ, তেতিয়া তেখেতে কৈছিলে যে আপোনালোকে আৰু 5 বছৰৰ কাৰণে আমাক চৰকাৰখন দিয়ক, তেতিয়া 5 বছৰ চৰকাৰখন দিলে আমি বানপানী সমস্যাটো সম্পূৰ্ণকৈ তেওঁলোকে নিৰ্মূল কৰি দিব। কিন্তু আমি দেখিবলৈ পালোঁ যে এই বানপানী সমস্যাটো অসমৰ মানুহৰ আৱেগ আৰু অনুভূতি দেখিবলৈ পাইছোঁ। বাংলাদেশী সমস্যা আৰু বানপানী সমস্যা, দুটা সমস্যাক যিকোনো এখন চৰকাৰ, যিকোনো এটা ৰাজনৈতিক দলে কেৱল মাথো ৰাজনৈতিক তেওঁ মানে আপোনাৰ পাশা খেল খেলিবৰ কাৰণে, তেওঁলোকে অস্ত্ৰ হিচাপে ব্যৱহাৰ কৰিবৰ কাৰণে অসমীয়া আৱেগ অনুভূতিক তাত আপোনাৰ উপস্থাপন কৰি কেৱল ৰাজনৈতিকভাৱে তেওঁলোকে শাসনৰ বাগজৰী কাঢ়ি আনিবৰ কাৰণে কৰা এটা অপচেষ্টা আমি ইতিমধ্যে দেখিবলৈ পাইছোঁ। শিৱসাগৰ, বিশেষকৈ শিৱসাগৰ, নিমাইজান, আপোনাৰ বেতবাৰী, আপোনাৰ ভিতৰৰ অঞ্চলতে হওক বা নাজিয়া হওক, চন্ত হওক, বিহুবোৰ হওক, মই নিজে গৈছোঁ, পানবেচা নিচিনা জেগাত নিজে গৈছোঁ, খনামুখ, মোগাহাটৰ নিচিনা জেগাত নিজে গৈছোঁ। মই দেখিবলৈ পাইছোঁ তাত কি দুৰ্দশা, যিবিলাক বিস্কুট, চব মেৰিগল্ড বিস্কুটৰ এখন বিস্কুটৰ কাৰণে মানুহে কাজিয়া কৰিছে, এটোপাল পানীৰ কাৰণে মানুহ ইতিমধ্যে মৃত্যুৰ মুখত পৰিছে। গতিকে অসমৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়, আপোনাক এটা প্ৰশ্ন সুধিব বিচাৰিছোঁ যে আপুনি যি ধৰণে কৈছিলে যে ডাৱৰ বিস্ফোৰণৰ পৰা এনেকুৱা ধৰণৰ পৰিঘটনা ঘটিছে, ইতিমধ্যে সকলোবিলাক মিথ্যাচাৰ ইতিমধ্যে ৰাইজৰ মাজলৈ প্ৰকাশ হৈছে। আমি গম পাইছোঁ যে এই ঘটনাৰ পৰিঘটনা কি কাৰণে হ'বলৈ পালে। গতিকে এটা কথা আমি ক'ব বিচাৰিছোঁ যে চৰকাৰখনে এনেকুৱা ধৰণৰ সাংঘাতিক ধৰণৰ অসমৰ এটা সমস্যা, এতিয়া বৰ্তমান সময়ত শিৱসাগৰ হওক বা আপোনাৰ চৰাইদেউ জিলাই হওক বা যোৰহাটেই হওক, এই এৰিয়াবিলাকত যি ধৰণৰ বৃহৎ ক্ষতি হ'ল, এই বৃহৎ ক্ষতি হোৱাৰ ফলশ্ৰুতিত যদি কিবা কাৰণত যদি বিজেপি চৰকাৰখন আৰু যদি 10-12 যদি আহে, এই হোৱা ক্ষতিটো কেতিয়া কোনো কাৰণত তেওঁলোকে ইয়াৰ আপোনাৰ সমাধান কৰিব নোৱাৰিব। আমি যোৱাকালি নাজিয়াত গৈছোঁ, নাজিয়াত যিগৰাকী প্ৰথম আপোনাৰ ব্যক্তিৰ মৃত্যু হৈছে, আপোনাৰ উপাধি, নেওগ উপাধি, তেওঁলোকৰ ঘৰলৈ এই মুহূৰ্তলৈকে তাৰ বিধায়ক ময়ূৰ দাইটো এই মুহূৰ্তলৈকে যোৱা নাই। আমি দেখিছোঁ কিছু জেগাত এই মুহূৰ্তলৈকে আপোনাৰ জনপ্ৰতিনিধিবিলাক গৈ পোৱাগৈ নাই। আমি তেনে জেগাত গৈ পিনে আমি দেখিছোঁ যে আমি গ্ৰাউণ্ড জিৰ' ৰিপৰ্ট লৈছোঁ, এই মুহূৰ্তলৈকে জনপ্ৰতিনিধিবিলাক তেওঁলোকে যাবৰ কাৰণে ফেইলাৰ হৈছে। গতিকে এনেকুৱা ধৰণৰ যেতিয়া যিটো সমস্যা, তেওঁলোক আমি দেখিবলৈ পাইছোঁ ইলেকশ্যনৰ সময়ত কংগ্ৰেছে হওক, বিজেপিয়ে হওক, যিকোনো চৰকাৰ ব্যক্তিসকল, কেন্দ্ৰীয় নেতৃত্বসকল উঠি পৰি লাগে, বেলেগ বেলেগ আপোনাৰ যিবিলাক ষ্টাৰ কেম্পেইনাৰ, বেলেগ বেলেগ সমষ্টি, তেওঁলোকে উঠি পৰি লাগে। কিন্তু এতিয়া সমস্যাটো হ'ল কেৱল বিশেষকৈ দুখন ডিষ্ট্ৰিক্টৰ। আমি দেখিবলৈ পাইছোঁ 4-5টা সমষ্টিত হোৱা এই সমস্যাটোত কিয় তেতিয়াহ'লে এই মুহূৰ্তলৈকে ইতিমধ্যে নেশ্যনেল ইণ্টাৰনেশ্যনেল ফিগাৰত নিউজ বজিছে, কিয় এই মুহূৰ্তলৈকে নেশ্যনেল ফিগাৰৰ অমিত শ্বাহে হওক, মোদীয়ে হওক, সেই ব্যক্তিসকল অহা নাই ইয়ালৈকে, বা ৰাহুল গান্ধীয়ে হওক। গতিকে অসমৰ আৱেগ অনুভূতিৰ লগত কেতিয়াও কোনো কাৰণত কোনো চৰকাৰে, বিজেপিয়ে হওক বা কংগ্ৰেছে হওক, কেতিয়াও কোনো কালত তেওঁলোকে হাতালি খেলাটো আমি নিবিচাৰোঁ। নিশ্চয় বিঘা পাহাৰ বগা হৈ পৰিছে, অবাধ খনন চলিছে। খনন যিসকলে চলাইছে, কোনে চলাইছে আৰু ক'বলগীয়া নাই। যদি মানৱ সৃষ্ট কামবিলাকৰ বাবে এই প্ৰলয় হৈছে আৰু প্ৰলয়ৰ বাবেই যদি মানুহৰ হাহাকাৰ হৈছে, তাৰ পিছত যদি আমি মুখলৈ চাই থাকিব লগা হৈছে, তাতকৈও আমাৰ বাবে ট্ৰেজেডি একো নাই। মানুহবিলাক কেনেকৈ আছে, কি কৰি আছে, আৰু মই দোহৰাৰ প্ৰয়োজন নাই। এই ক্ষেত্ৰত এতিয়া মই দুটা কথা উল্লেখ কৰিছিলোঁ, আপুনি মোক শুনিছিলে নাই মই নাজানো, যে যি তড়িৎ গতিৰে অসম চৰকাৰখন লাগিব লাগিছিল, মই দুৰ্যোগ ব্যৱস্থাপনা বিভাগ বা জলসম্পদ বিভাগৰ কথা বাদেই দিলোঁ, স্বাস্থ্য বিভাগ একো দেখা পোৱা নাই, পশুপালন বিভাগ একো দেখা পোৱা নাই, জনস্বাস্থ্য কাৰিকৰী বিভাগ একেবাৰে দেখা পোৱা নাই, শিশু আৰু মহিলা উন্নয়ন বিভাগ একেবাৰে দেখা পোৱা নাই। মাত্ৰ ৰাইজে কাম কৰি আছে। বসন্ত গগৈ, এনে প্ৰেক্ষাপটত উদ্ধাৰ কিদৰে সম্ভৱ? বসন্ত। দাদা, উজনি অসমৰ চৰাইদেউ আৰু শিৱসাগৰ সম্পূৰ্ণৰূপে শেষ। মানৱ সৃষ্ট জলবোমাই এই দুখন জিলাৰ জীৱন সম্পত্তি সম্পূৰ্ণৰূপে ধূলিসাৎ কৰি দিলে। স্বাধীনোত্তৰ কালৰ পাছত চৰাইদেউ, শিৱসাগৰ ধৰি উজনি অসমৰ প্ৰতিখন জিলাই নিজৰ অৰ্থনৈতিক পৰিকাঠামো টনকিয়াল কৰাৰ লগতে ৰাজ্যখনৰ অৰ্থনৈতিকভাৱে বহুত সুৰক্ষিত কৰাৰ কাম কৰিছিল। কিন্তু হঠাতে অহা এই প্ৰলয়ংকাৰী বানে
উজনি অসমৰ অৰ্থনৈতিক পৰিকাঠামো সম্পূৰ্ণৰূপে তছনছ কৰি দিলে আৰু মানুহৰ জীৱন আৰু সম্পত্তিৰ প্ৰতি আটাইতকৈ নিৰাপত্তাহীনতাৰ দিশলৈ গতি কৰাই দিলে। এতিয়া আমাৰ মুকলি প্ৰশ্ন যে বৰষুণ আগতেও হয়, নগাপাহাৰত ধাৰষাৰে বৰষুণ দিয়ে আৰু উজনিৰ আমি এই প্ৰান্তৰ মানুহবিলাকে এটা কথা কওঁ যে দিখৌ ঢল এদিন এৰাতি, কিন্তু আমি দেখি থাকিলোঁ দিখৌ নদী বাঢ়িয়ে থাকিল, দৰিকা বাঢ়িয়ে থাকিল, মিটং বাঢ়িয়ে থাকিল, কিন্তু কিয়? কি কাৰণে দিখৌ বাঢ়ি থাকিল, কি কাৰণে মিটং বাঢ়ি থাকিল, কি কাৰণে দৰিকা বাঢ়ি থাকিল? আৰু এই বাঢ়নি পানীয়ে সমস্ত উজনি অসমৰ এই দুখন জিলাত তছনছ কৰি দিলে। তাতকৈ ডাঙৰ কথা, পানীতকৈ বেছি পলস আহিছে, যি পলসে আমাৰ চন্তক বিহুবোৰ সম্পূৰ্ণৰূপে শেষ কৰিছে, লাকুৱা শেষ কৰি দিছে, বেতবাৰী শেষ কৰিছে, নিমাইজান শেষ কৰি দিছে, এই আমাৰ মৌজা জকাইচুক মৌজা শেষ কৰি দিছে। কিন্তু ইয়াৰ এটা উচিত তদন্ত হ'ব লাগিব। আমি অনুসন্ধান কৰি আছোঁ, আৰু যদি আমাৰ অনুসন্ধান সত্য হয় আৰু চাইণ্টিফিকেলি যদি প্ৰুভ হয় যে মানৱ সৃষ্ট এটা কাৰণত যদি এই প্ৰলয়ংকাৰী বানপানী হৈছে আৰু এই জলবোমা যদি নিক্ষেপ হৈছে আৰু পাহাৰত খনা অবৈধ খনন কয়লা চূণশিলৰ কাৰণে যদি এই কাণ্ড ঘটিছে, তেতিয়াহ'লে সমগ্ৰ উজনি অসমত প্ৰবল প্ৰতিৰোধ হ'ব। আমি স্পষ্ট জনাই দিব বিচাৰিছোঁ, এই এখনো কয়লা ভৰ্তি ট্ৰাক, এখনো শিল ভৰ্তি ট্ৰাক আমি ইয়াৰ পৰা পাৰ হৈ যাবলৈ দিব নোৱাৰোঁ। কাৰণ আমাৰ নিৰাপত্তাৰ কথা আছে, আমি জীয়াই থকাৰ কথা আছে, জীৱন সম্পত্তিৰ কথা আছে, উঠি অহা নৱপ্ৰজন্মৰ ভৱিষ্যতৰ কথা আছে। আৰু যদি আমি সময় থাকোঁতে মাত নামাতোঁ আৰু উজনি অসমৰ ৰাইজ যদি সময় থাকোঁতে ৰাজপথলৈ ওলাই নাহে, দেখি থকা ভুলবোৰ যদি নীৰৱ হৈ চাই থাকে, তেতিয়াহ'লে শিৱসাগৰ, চৰাইদেউ, গোলাঘাট, যোৰহাট মানচিত্ৰৰ পৰা নাইকিয়া হৈ গুচি যাব। তেতিয়া কি হ'ব? তেতিয়া আমি ক'লৈ যাম? আমি কি কৰিম? এই কথা বতৰাবিলাক আছে। সুনীতা দুখৰ বিষয় যে স্বাধীনোত্তৰ কালৰ পিছৰ পৰা 1950 পৰা 1960লৈকে দিখৌৰ মথাৰি বনিছিল, দৰিকাৰ মথাৰি বনিছিল, মিটঙৰ মথাৰি বনিছিল, কিন্তু আজিলৈকে সেই মথাৰিবিলাক কিয় পুনৰ নিৰ্মাণ কৰা নহ'ল? কিয় অত্যাধিক বহন ক্ষমতাৰ যুক্ত মথাৰি নিৰ্মাণ কৰা নহ'ল? কিয় তাত 1000 কোটি টকা পেকেজ তাত ঘোষণা কৰা নহ'ল? কিয় আজিও 100 কিলোমিটাৰ দৈৰ্ঘ্যৰ এই দিখৌ নদীৰ 15 কিলোমিটাৰ ৰাস্তা উন্মুক্ত হৈ আছে? কিয় দৰিকাত মাত্ৰ 14 কিলোমিটাৰ মথাৰিও আছে? কিয় মিটঙৰ মথাৰিও নাই? কিয় দৰিকাত মথাৰি? এই কথা বতৰাবিলাক আছে, কোনে বনাব? এইটো চৰকাৰ গাফিলতি হয়নে নহয়? চৰকাৰ গাফিলতিৰ কাৰণে উজনি অসমৰ এই দুখন জিলা তছনছ হৈ গুচি গ'ল। তাৰ দায়িত্ব কোনে ল'ব? 50,000 কোটিতকৈ অধিক ক্ষতি এই দুখন জিলাত হৈছে, তাৰ ক্ষতিপূৰণ কোনে দিব? মানুহৰ মনস্তাত্ত্বিক পৰিৱৰ্তন হৈছে। ঘৰলৈ ঘূৰি গৈ যেতিয়া দেখিছে যে ঘৰত একোৱেই নাই, পশুধন শেষ, ঘৰৰ মাটি বাৰী শেষ, ঘৰ সম্পত্তি শেষ, কোলাত কেঁচুৱালৈ যেতিয়া মানুহে আৰ্তজনে কান্দিছে টিং কৰ্তব্য বিবি হৈ, তাৰ ওপৰত যেতিয়া ভোটৰ ওপৰত দানৱ পৰিছে, যেতিয়া ঋণ দিবলৈ যেতিয়া মহিন্দ্ৰা ফাইনেন্সৰ পৰা ফোন কৰিছে, বেংকৰ পৰা যেতিয়া ফোন কৰিছে, গ'ল্ড লোন দিবলৈকে কিস্তিৰ পৰা যেতিয়া ফোন কৰিছে, বন্ধন বেংকৰ পৰা যেতিয়া ফোন কৰিছে, গাড়ী টানি আনিম বুলি যেতিয়া কৈছে, টিং খুলি আনিম বুলি যেতিয়া কৈছে, মানুহ ক'লৈ যাব? মানুহে চূড়ান্ত সিদ্ধান্ত ল'লে মানুহে কি কৰিব? সেইকাৰণে চৰকাৰক কৈছোঁ, আপোনাৰ 10,000 কোটি টকা উজনি অসমত আপোনালোকে ঘোষণা কৰক। যদি নকৰে মানুহ বিপথে যাব, মানুহ মৰি যাব। আৰু বেংকৰ কিস্তি আৰু লোনৰ কিস্তি, মহিন্দ্ৰা ফাইনেন্স, গ'ল্ড লোন, বন্ধন বেংক সকলোকে চৰকাৰে নটিচ দিব লাগিব যে অন্ততঃ 6 মাহলৈকে এইবিলাক মাফ কৰিব লাগিব। আৰু যদি নকৰে তেতিয়াহ'লে উজনি অসমৰ ৰাইজ সাংঘাতিক ধৰণে মৰি যাব, এনেও মৰি আছে আৰু মৰিব। এতিয়া চৰকাৰে নটিচ দিছে যে উজনি অসমৰ কেইখনমান জিলাত কাম নাথাকিলে ওলাই আহিবলৈ মনা কৰিছে, প্ৰবল বৃষ্টিপাত হ'ব। এতিয়া আমাৰ আকৌ ভয়, যদি প্ৰবল বৃষ্টিপাত হয় তেতিয়াহ'লে কি পৰিৱেশ হ'ব? আজি যোৱা ৰাতি কণ্টিনিউৱাছলি বৰষুণ দিয়াৰ ফলত যিবিলাক অঞ্চল শুকাইছিলে আজি পুনৰ জলমগ্ন হ'ল। আজি জেঙনিকটীয়া পুনৰ জলমগ্ন হ'ল, আজি বিজিৰত পুনৰ জলমগ্ন হ'ল, আজি ৱেষ্ট যমুনাৰত পুনৰ জলমগ্ন হ'ল, নিমাইজান পুনৰ পানী বাঢ়িলে, বেতবাৰীত পুনৰ পানী বাঢ়িলে। আকৌ যদি আজি কণ্টিনিউৱাছলি বৰষুণ হয়, সেই মানুহখিনিতো মৰি থাকিব। পৰিত্ৰাণ কি? সলিউশ্যন কি? বিজ্ঞানসন্মত তাৰ সলিউশ্যন কি আছে? এই কথা বতৰাবিলাক আমাক লাগিব। আমি এটা কথা ইয়াত দেখি আহিছোঁ, আপুনি কৈছে বিভাগবিলাক সম্পূৰ্ণৰূপে ব্যৰ্থ হৈছে। বিভাগ সম্পূৰ্ণৰূপে ব্যৰ্থ। এজন অপৰাধ মানুহক ইয়াত মেডিকেলৰ দায়িত্ব দিয়া হৈছে। তেওঁ ক'ত? কেৱল মাত্ৰ তেখেতে গুৱাহাটীত ফ্লেট বনাব পাৰে, টকা লুণ্ঠন কৰিব পাৰে, অসমীয়া ভাষা সংস্কৃতিৰ লগত তেখেতৰ কোনো সম্পৰ্ক নাই। উজনি অসমৰ এই প্ৰান্তত মাত্ৰ এজন মানুহক আমি দেখি আছোঁ। আমি ক'ব লাগিব, যদিও আদৰ্শগত পাৰ্থক্য আছে, সেইজন যে বিমল বৰা। দিনে ৰাতি ৰাইজৰ মাজত আছে, এবুকু বুকুলৈকে পানী গুচি গৈছে, বমি কৰি কৰি ৰাইজৰ মাজত থাকি তেওঁ কাম কৰিছে। আমি তেখেতক ধন্যবাদ দিছোঁ।
শিৱসাগৰ সমষ্টি বিধায়কজনক ধন্যবাদ দিছোঁ, নাজিৰা সমষ্টি বিধায়কজনক ধন্যবাদ দিছোঁ, ৰাইজৰ লগত আছে। কিন্তু বাকী মন্ত্ৰীবিলাক ক'ত পলাল? ক'ত গ'ল জলসম্পদ মিনিষ্টাৰ? কিয় নাই নিজৰ জিলাখনত বানপানী হৈছে, জলসম্পদ বিভাগৰ মিনিষ্টাৰ ক'ত? মুখ্যমন্ত্ৰীজনৰ দৃষ্টি আকৰ্ষণ কৰিব বিচাৰিছোঁ যে শিৱসাগৰত জলসম্পদ মিনিষ্টাৰজন ক'লৈ গ'ল? আমি কিয় দেখা পোৱা নাই? কিয় ৰাতি দিন তেখেত আমাৰ মাজত নাই? এই প্ৰশ্নবিলাক আমি কৰিছোঁ। বসন্ত পশুপালন বিভাগ মন্ত্ৰী নীলিমা দেৱী, জনস্বাস্থ্য কাৰিকৰী বিভাগ মন্ত্ৰী কৃষ্ণেন্দু পাল, শিশু আৰু মহিলা উন্নয়ন বিভাগ মন্ত্ৰী অজন্তা নেওগ, চাহটো দেখা পাইছেনে? নাই, তেখেতলোকৰ চাহটোতো বাদেই দিয়ক, তেখেতলোকৰ এটা মন্তব্যও আমি দেখা পোৱা নাই। কিন্তু কিয় আমি দেখা পোৱা নাই? উজনি অসমখন শেষ হৈ গুচি যাব লৈছে, কিয় তেখেতলোক আমাৰ মাজলৈ অহা নাই? চৰকাৰ বিজেপি চৰকাৰটো ৰাইজেই বনাইছে, আমিয়েতো বিজেপি চৰকাৰ বনাই দিছোঁ, আমিয়েতো জাতি মাটি ৰক্ষা কৰাৰ স্বাৰ্থত তেখেতলোকক ৰাজপাত দিছোঁ। এতিয়া জাতি মাটি শেষ হ'ব হ'ল, জলবোমাই পলনকাৰী বানপানী সকলো তছ কৰিলে, এতিয়া তেওঁলোক কিয় নাই? এই প্ৰশ্ন আমাৰ মাজত আছে। নিশ্চয় বসন্ত, মই আকৌ যাম, মই অকণমান বিদ্যুতৰ ওচৰলৈ গৈছোঁ, তাৰপিছত মই ষ্টুডিঅ'লৈ আহিম। বসন্ত, মই আকৌ যাম। বিদ্যুৎ শইকীয়া, আপুনি যদি শুনি আছে যে মই কেইটামান বিভাগৰ কথা উল্লেখ কৰিছিলোঁ আৰু সামগ্ৰিক প্ৰেক্ষাপটটো, মুখ্যমন্ত্ৰীগৰাকীয়ে মাথো কয় যে গৃহমন্ত্ৰীয়ে ফোন কৰিছে বা প্ৰধানমন্ত্ৰীয়ে ফোন কৰিছে। কালি দেখিছোঁ বিজেপিৰ সাংসদসকলক প্ৰধানমন্ত্ৰীয়ে লগ পাইছে, খুব ভাল কথা, ফোন কৰিছে, খবৰ লৈছে, খুব ভাল কথা। কিন্তু এই মুহূৰ্তলৈকে কেন্দ্ৰৰ পৰা কিনো দিব বা কিনো কৰিব বিচাৰিছে শিৱসাগৰ, যোৰহাট, চৰাইদেউ আৰু গোলাঘাটৰ একাংশ মানুহবিলাকতো কি হৈ আছে, কোনো এটা তথ্য বা স্পষ্ট উত্তৰ দিল্লীৰ দৰবাৰৰ পৰা নাহিল। বিদ্যুৎ, হয় দাদা মই পোনে আহিছোঁ। আমি আজি একেবাৰে একদম বানৰ মাজৰ পৰা আহিছোঁ। আপুনি ফোন কৰিলে, গতিকে এনেকুৱা পৰিস্থিতি হৈ আছে দাদা, তাৰ মাজৰ পৰা আহিছোঁ, ক'বলৈ ভাষা নাই। মই আপোনাক সুনীত দা এটাই কথা কৈছোঁ, মানুহৰ জীৱনত কেতিয়াও এনেকৈ বানপানীৰ মাজৰ পৰা আহি এনেকুৱা দুৰ্যোগ, মানুহৰ দুৰ্দশা দেখি আহি পোনপটীয়াকৈ লাইভত বহিছোঁ জীৱনত প্ৰথম। দাদা আপোনাক এই কথাকেইটা ক'ব বিচাৰিছোঁ যে যিটো ভয়ংকৰ পৰিস্থিতিৰ সৃষ্টি হৈছে, এই সময়ত কেনেকৈ মানুহ জীয়াই আছে, কেনেকৈ কি অৱস্থাত মানুহ আছে, মানুহ কেনেকৈ জীয়াই থাকিব, কেনেকৈ মানুহ কাপ কৰিব লগা হৈছে, গোটেই ব্যৱস্থাটো সম্পূৰ্ণ শূন্য, একদম জিৰ' সুনীত দা, একো নাই। আজিৰ দিনটোত এই মুহূৰ্তত মই য'ৰ পৰা আহিছোঁ দাদা, শিমলুগুৰি গড়মূৰৰ অভয়াপুৰীৰ, আপুনি জানে যে 4গৰাকী যে একেলগে নিজৰ চোতালৰ পৰা যে খেৰাই গৈছিল, প্ৰবাল সোঁতে উটুৱাই নিজে জীৱন কাঢ়ি নিলে। আপোনাৰ বিদ্যুৎ দুৱৰা, বিপ্লৱ দুৱৰা, টুটুমণি দুৱৰা আৰু বিদিশা দুৱৰা, মাক 2জন পুত্ৰ আৰু ছোৱালী, তাৰ এগৰাকীক আজিলৈকে প্ৰশাসনে বিচাৰিয়ে উলিয়াব নোৱাৰিলে। ডেড বডি বিচাৰি উলিয়াব পৰা নাই 11 দিনত। আজি ৰাইজে অলপ সময় আগতে ডেড বডিটো বিচাৰি ঘৰৰ মানুহক খবৰ দিছে, এতিয়া পষ্টমৰ্টেম কৰিবলৈ নিছে। একো নাই, শূন্য। আমি তাৰ আগবেলা যিটো জেগালৈ গৈছিলোঁ দাদা, খনামুখত, তাত ৰাইজে চৰকাৰেতো শূন্য, ৰাইজে আহি সাহায্য দিবৰ কাৰণে ৰৈ আছেহি। তাত এখন নাও নাই, এখন কাঠৰ নাও ব্যৱস্থা নাই। তাৰপিছত কি অৱস্থাত আছে, কিন্তু গোটেই কথাটো দাদা কোনেও প্ৰশাসনে একো কৰিব নোখোজে, প্ৰশাসনৰ কোনো ব্যৱস্থা নাই। আজি ইমান ডাঙৰ JCB লৈ আনি অসমীয়া মানুহক, থলুৱা মানুহক শিলহাকুত এভিকশ্যন কৰিবৰ সময়ত, কাজিৰঙাত এভিকশ্যন কৰিবৰ সময়ত JCB ৰাতিৰ ভিতৰতে গোট খায়। কিন্তু এতিয়া সেই শিমলুগুৰিত, নাজিৰাত আজি মানুহৰ ঘৰবিলাক উদ্ধাৰ কৰিবলৈ এখনো গাড়ী নাই, ট্ৰেফিকবিলাক চাই দিবৰ কাৰণে পুলিচ নাই। চৰকাৰেতো নোৱাৰে, চৰকাৰে একোৱে কৰিব নোৱাৰে, ৰাইজে আনিছে, সেইখিনি মেনেজমেণ্ট কৰি দিবৰ কাৰণে একো নাই। গৰু ছাগলী দাদা একেবাৰে অৱস্থা নাই, মানুহৰ ওচৰত একোৱে নাই, সকলো শেষ। এই সময়ত কিন্তু খবৰ ল'বলৈ আহিবলৈ কাৰো আহৰি নাই। সুনীত দা, যি অৱস্থা আছে, আপোনালোকৰ পাৰ্থ দা আজি নিউজ কৰি পাৰ্থপ্ৰতিম বৰুৱা দাদা আজি হস্পিটেলাইজ হৈছে, সেই গন্ধ সহিব পৰা নাই নেপালী খুঁটিত, সেই অৱস্থালৈ গৈছে। কেনেকুৱা অৱস্থাত মানুহ আছে ভিতৰবিলাকলৈ যদি যায়, এইটো কোনো কেনেকুৱা ধৰণে মানুহ জীয়াই আছে দাদা ভাবিব নোৱাৰা। মই মানে মানসিকভাৱে ভালকৈ কথাখিনি ক'ব পৰা নাই দাদা, এই অৱস্থাত আজি মানুহ আছে। তাৰপিছত আমি আশা কৰি আছিলোঁ
যে এইটো ৰাষ্ট্ৰীয় দুৰ্যোগ হিচাপে ঘোষণা কৰিব কেন্দ্ৰৰ পৰা তেওঁলোকে খুব সোনকালে পেকেজ ঘোষণা কৰিব প্ৰতিটো পৰিয়ালৰ ওচৰত গৈ চৰকাৰ থিয় হ'ব তাৰপিছত কালি ঘোষণা কৰিছে মাত্ৰ 15,000 দিব এই 15,000 টকাটোৱে ঘৰখন চফা কৰিবলৈ নহয় সুনীতা ঘৰখন চফা কৰি জাবৰ জোথৰ উলিয়াই চাফ চিকুণ কৰিবলৈ মানুহক লগাই এই গোটেই চাফ চিকুণ কৰিবৰ কাৰণে 15,000 টকা একো নহয় 50,000 টকা ঘৰখন চাফ চিকুণ কৰিবৰ কাৰণে লাগিব দাদা তাতে এতিয়া সেইবিলাক কথাই 15,000 টকা আমাৰ সকলো বস্তু তিয়তি লৈ যায় আজি তেল কয়লা চূণশিল চাহপাত সকলো বস্তু লৈ যায় আজি শিৱসাগৰৰ মাটিৰ তলৰ ONGCৰ তেলটো ভাল এইটো সম্পদ তেলটো ভাল লাগে কিন্তু সেই শিৱসাগৰৰ ওপৰত পানীখিনি চাবৰ কাৰণে এতিয়া দিল্লীৰ সময় নাই কিয় আমি এই লুণ্ঠনৰ কথা নকম আপোনালোকে কওক আজি আমাৰ পৰা সকলো বস্তু লাগে কিন্তু এই বিপদৰ সময়ত কোনো নাই প্ৰধানমন্ত্ৰী নাই গৃহমন্ত্ৰী নাই কোনো নাই এটা খবৰ ফোন কৰিছে কি ফোন কৰিব ফোনলৈ ৰৈ আছে এ দক্ষ মুখ্যমন্ত্ৰী ফোন এটা কৰিব ফেচবুকত দিব এই নাটক বুলি ভাবিছে নাটক নেকি কওক মানুহৰ ডেড বডি বিচাৰি উলিয়াব পৰা নাই মানুহ কি অৱস্থাত আছে মানুহ খাবলৈ নাই পানী নাই ভাত নাই ৰাইজে যদি নিদিলেহেঁতেন মানুহ খাবলৈ নাপায় মৰিলেহেঁতেন আজি শিৱ যিটো মিঠাতেল আমি চাকি জ্বলাবলৈ ব্যৱহাৰ কৰোঁ সেই মিঠাতেলৰ বটলৰ পৰা 2 আঙুল মানুহক দিছে অথচ ৰাইজে ফৰচুন ইঞ্জিন ধাৰা মিঠাতেল দিছে কিন্তু চৰকাৰে শিৱ মিঠাতেলৰ আধা লিটাৰ বটলৰ পৰা 2 আঙুল উলিয়াই মানুহক বাকী দিছে সেয়া তেওঁলোকে ক্ষতিপূৰণ দিছে মানুহক সেয়া ক্ষতিপূৰণ দিছে মানুহ ওলাই আহিবৰ কাৰণে মানুহৰ ওচৰলৈ যাবৰ কাৰণে এখন কাঠৰ নাও নাই সুনীতা একো ব্যৱস্থা নাই আপোনালোকে সাংবাদিকসকলে বাৰে দেখুৱাই আছে তাৰপিছত তেওঁলোকে মস্তি কৰি বিধানসভা অধ্যক্ষই খানা খোৱা ফটো ফেচবুকত দিছে এই তেওঁলোকৰ চৰিত্ৰ ইমান ডাঙৰ কথা কয় সফল মুখ্যমন্ত্ৰী বুলি কয় সফলতা অৰুণোদয় দিয়াটো সফলতা নুবুজায় এনেকুৱা আঁচনি সকলো চৰকাৰে দিয়ে ৰাস্তা বনোৱাটো সফলতা নুবুজায় ৰাস্তা বনোৱা চৰকাৰৰ কাম আঁচনি দিয়া চাকৰি দিয়া চৰকাৰৰ কাম যদি সফল হয় তেতিয়াহ'লে এই দুৰ্যোগৰ সময়ত প্ৰধানমন্ত্ৰীক কৈ প্ৰধানমন্ত্ৰীৰ লগত যুঁজি টেবুলত ঢকিয়াই হাজাৰ কোটি টকা আনি মানুহৰ কাৰণে ব্যৱস্থা কৰা সেই পেকেজ ঘোষণা কৰিব লাগিছিল সেই পেকেজ ঘোষণা কৰি যে কলিজা থাকিব লাগিছিল সেই কলিজা মুখ্যমন্ত্ৰী নাই সেই কলিজা অসমৰ মন্ত্ৰী নাই পবিত্ৰ মাঘেৰিটা উজনি অসমৰ মানুহ ভালৰ সময়ত যোৰহাটত আহি অভিভাৱক দেখুৱাই এতিয়া বেয়াৰ সময়ত ক'ত গ'ল পবিত্ৰ মাঘেৰিটা ক'ত গ'ল কেন্দ্ৰীয় মন্ত্ৰীবিলাক ক'ত কোনো নাই এই অৱস্থাত মানুহ আজিৰ দিনটোত আছে এই নিশ্চয় বিদ্যুৎ মই আকৌ যাম বিদ্যুৎ নিশ্চয় বানাক্ৰান্তসকলৰ পৰা আহিছে হয় আপুনি ঠিকেই কৈছে যে ৰাইজে নিদিয়া হ'লে মানুহ খাবলৈ নাপায় মৰিলেহেঁতেন দল সংগঠন জাতীয় দল সংগঠনে নিদিয়া হ'লে জনগোষ্ঠীয় দল সংগঠনে নিদিয়া হ'লে স্বেচ্ছাসেৱী সংগঠনে নিদিয়া হ'লে মানুহ খাবলৈ নাপায় মৰিলেহেঁতেন অসমীয়াগিৰি কি চৰকাৰ দিশপুৰতে আছে অসমৰ ৰাইজে বুজাই দিছে উজনি অসম নামনি অসম মধ্য অসম পাহাৰ বৰাক উপত্যকা সৰ্বস্তৰৰ মানুহ আহিছে ইতিমধ্যে আপুনি কৈছে বিকাশে কৈছে বসন্তই কৈছে আবিদ মৈত্ৰীয়ে দেখা পাইছে সকলো অসমৰ ৰাইজে দেখা পাইছে সাহায্য কি হাৰত দিবলৈ কৈছে এক গণ আন্দোলন হৈছে গতিকে এইখিনি নোহোৱা হ'লে ৰাইজ নিগমে মৰিলেহেঁতেন কিন্তু তাৰপিছতো আমি পাতিব লাগিব যে কিয় এই অৱস্থাটো হৈছে আৰু কি কৰা উচিত তাৰপিছতে ষ্টুডিঅ'লৈ আহিম আপোনালোক অকণমান সময় থাকক বসন্ত গগৈ বিদ্যুৎ শইকীয়া আৰু বিকাশ অসম যে এতিয়া আমি কি ধৰণে আগবঢ়া উচিত এয়া মূল কথা কি হোৱা নাই সেয়া হ'বলৈ বাধ্য কৰিব লাগিব কি কৰা নাই সেয়া কৰাবলৈ বাধ্য কৰিব লাগিব তাৰ সমান্তৰালভাৱে আমি কি কৰা উচিত সেয়াও আমি আগবঢ়াই লৈ যাব লাগিব কেৰালাত যেতিয়া প্ৰাকৃতিক দুৰ্যোগ হয় তেতিয়া ৰাষ্ট্ৰীয় দুৰ্যোগ ঘোষণা কৰা হয় প্ৰধানমন্ত্ৰী গৃহমন্ত্ৰী ৰাষ্ট্ৰীয় পৰ্যায়ৰ নেতাসকল উবুৰি খাই পৰে উত্তৰাখণ্ড হিমাচল প্ৰদেশত যেতিয়া হয় সকলো তাত জঁপিয়াই পৰে গুজৰাটত হ'লেতো কথাই নাই গুজৰাটটো তেখেতসকলৰ নিজৰ অসমহে পৰ কথাবিলাক নাভাবোঁ বুলি ভাবিলেও ভাবিব লগা হয় কিন্তু তাৰপিছতো ৰাইজ ওলাই আহিছে মই সকলোকে পুনৰ স্বাগতম জনাইছোঁ আবিদ মই আপোনাৰ ওচৰলৈ আহিছোঁ আবিদ আজাদ আপুনি গৈ আহিছে তাত দেখি আহিছে সেই যি কষ্টভোগী মানুহবিলাক আছে যোৱাবিলাকতো গুচিয়েই গ'ল একো নথকা নেপালী খুটি বেতবাৰী শিমলুগুৰি নাজিৰা গোটেই অঞ্চলবিলাকৰ পৰা আহিছে মই আপোনাৰ মুখেৰে জানিব বিচাৰিছোঁ দুটা কথা প্ৰথম এতিয়া বহুত ঠাইৰ পৰা সাহায্য সামগ্ৰী যাব কোনখিনি ক্ষেত্ৰত মই যদি কিবা এটা দিব বিচাৰোঁ মই গুৰুত্ব দিয়া উচিত আৰু তাত দেখা ছবিসমূহৰ পিছত আপোনাৰ ক'ব লগা ৰজাঘৰৰ প্ৰতি ডেফিনেটলি প্ৰথম কথা মোৰ এতিয়া ভয় এইটো লাগি আছে যদি আকৌ এটা বান আহি যায় এনেকুৱা ধৰণৰ তেতিয়া কি হ'ব
এইখিনি সময়তে ইতিমধ্যে আমাৰ উপৰোক্ত বক্তাসকলে উষ্মা প্ৰকাশ কৰিছে যে কেনেকৈ ফেইলিয়াৰ দেখিছোঁ, চব ফালৰ পৰা ফেইলিয়াৰ দেখিছোঁ, ৰাইজ ওলাই নাহিলে কি যে হ'লহেঁতেন মানে। তেনেকৈ স্থলত মই এইটোকে ক'ব বিচাৰোঁ যে আমাৰ নেতাসকল দূৰদৰ্শী হ'ব লাগে। যেনেকৈ আমি সকলোৱে এটা উদাহৰণ জানো, যেতিয়া দ্বিতীয় বিশ্বযুদ্ধ চলি আছিলে, চাৰ্চিলে সেই যুদ্ধৰ সময়তে আলুৰ কথা ভাবি আছিলে। এতিয়া আজি যিটো পৰিৱেশ ইয়াত হৈ আছে, আজি ৰাইজ ওলাই আহিছে, ৰাইজটো সদায় থাকিব নোৱাৰে নহয়, এটা মেকানিজম আমাক লাগিব। আমাৰ ডিপাৰ্টমেণ্টবিলাক কেনেকৈ ফেইলিয়াৰ হৈছে আমি সকলোৱে দেখিছোঁ, তাত উপস্থিতি ভিজিবল নহয় যে চৰকাৰৰ ফালৰ পৰা ডিপাৰ্টমেণ্ট, ইমানবোৰ ডিপাৰ্টমেণ্ট আছে, আমাৰ মোবাইলত কিবা এটা অকণমান বৰষুণ আহিব খুজিলেই মেছেজ আহি যায়। সেই ডিপাৰ্টমেণ্টবিলাক মেনেজমেণ্ট, ডাইজেষ্টাৰ মেনেজমেণ্ট সেইবিলাক তাতে কি কৰি আছে সেইবোৰ ভিজিবল হোৱা নাই। তেনেকৈ স্থলত আমি পৰৱৰ্তী সময়ত কৰিম কি? এতিয়া মই ভাবোঁ সাহায্যৰ ক্ষেত্ৰত মই ক'বলৈ গৈ আছোঁ, তাৰ আগত মই এইটো ক'ব বিচাৰিছোঁ যিটো অতিকে দৰকাৰী, যে মানুহ তাত আমিতো মানুহৰ ঘৰৰ ভিতৰত সোমাইছোঁ, মানুহৰ লগত কথা পাতিছোঁ, গোন্ধ, এটা গোন্ধ বাহিৰত থাকে মুকলি ঠাইত, এটা গোন্ধ হ'ল ঘৰৰ ভিতৰত। মানুহবিলাকে তলত হ'ল বোকা আৰু বায়ুত হ'ল গোন্ধ। কেনেকৈ যি আছে, কেনেকৈ খাব পাৰিছে মানুহে? তেনেকৈ স্থলত এই বোকাবোৰ যদি আমি এতিয়াই আৰু নেক্সট এসপ্তাহ 10 দিনৰ ভিতৰত নুগুচাওঁ, তেনে সেইবিলাক টান হ'বলৈ ধৰিব। টান হৈ লাহে লাহে ৰ'দ ওলালে সেইবোৰ এনেকৈ কঠিন হৈ এনেকৈ ধৰিব, আমি সেইবোৰ গুচাব নোৱাৰিম। আৰু যিবিলাক ঘৰৰ চুকে কোণে হৈছে সেইবোৰ ঘৰ ভাঙিলেও মানে তেতিয়াহে গুচাব পাৰিম। তেনেকৈ স্থলত মই যে চাৰ্চিলৰ কথা ক'লোঁ, যে যেতিয়া যুদ্ধ চলি আছিলে তেতিয়া তেওঁ আলু পটেটৰ কথা ভাবিছিলে, ঠিক তেনেকৈ এতিয়া দুটা কথা। এটা হ'ল আমি এই বোকাবিলাক ইমিডিয়েটলি আমি গুচোৱাৰ ব্যৱস্থা কৰিব লাগিব। আৰু আমি যিহেতু তাত গৈ এইবোৰ দেখিছোঁ, অন্তৰখন কান্দি আছে। যদি চৰকাৰৰ ফালৰ পৰা ইমিডিয়েটলি নকৰেও, তথাপিও আমাৰ ফালৰ পৰা 20-25 জনীয়া ডেকা ল'ৰাৰ যুৱক যুৱতী আমি অহা শুকুৰবাৰে গৈ আছোঁ। আৰু আমি আমাৰ ফালৰ পৰা আমি বোকা কোৰ লৈ যাম। আমি আমাৰ ফালৰ পৰা যদি JCB পাওঁ, আমি আমাৰ ফালৰ বোকা আমি যিমান পাৰোঁ। চৰকাৰী JCB দেখিছিলে কিবা? JCB দেখা নাই, যিবিলাক আছিল সেইবিলাক পুত যোৱাহে দেখিছোঁ আমি তাতে। গতিকে এই বোকা গুচোৱা কামটো আমি আমাৰ ফালৰ পৰা আৰম্ভ কৰিম, অহা শনিবাৰৰ পৰা আমি আৰম্ভ কৰিম। কিন্তু মই এইটো ক'ব বিচাৰিছোঁ যে মানুহে অকল নোৱাৰিব, চৰকাৰে কিন্তু কৰিবই লাগিব। দ্বিতীয়তে কথাটো হৈছে মানুহ কিমান দিনৰ পৰা আশ্ৰিত মানে বিচাৰি খাব। গতিকে মানুহে পৰৱৰ্তী সময়ত নিজে খেতি কৰি খাবই লাগিব। এতিয়া পলস মাটি পৰিছে, সেইবোৰ ঠিক কৰি পেলাই কেনেকৈ তাত আমি শাক পাচলিৰ খেতি কৰিব পাৰোঁ। আমাৰ যিটো 1 ট্ৰাক আমি খাদ্য লৈ গৈ আছোঁ, তাৰ লগত আমাৰ কিন্তু বীজো আমি লগত লৈ যাম। শাক পাচলিৰ বীজ আমি লৈ যাম। আৰু মই ৰাইজক এইটোও ক'ব পাৰোঁ, কৰিব বিচাৰিছোঁ, যিসকল ৰাইজে বস্তু সামগ্ৰী দি আছে, আপোনালোকে বীজ দিব পাৰে নেকি সেই চিন্তাটোও কৰিব। কাৰণ মিঠাতেল বহুতে দি আছে, মিঠাতেলৰ দাম 200 টকা প্ৰায় লিটাৰ। 200 টকাত আমি বহুত চাউল 5 কেজিমান পাওঁ। গতিকে মিঠাতেল দিয়ক, ঠিক আছে, কিন্তু আপোনালোকে মিঠাতেলটো নিদি চাউল দিব পাৰে বা বীজো দিব পাৰে। আচ্ছা, তৃতীয়তে কথাটো হৈছে আটাইতকৈ ডাঙৰ যিটো নিড, মানুহৰ অক্সিজেনৰ পাছতে আটাইতকৈ ডাঙৰ নিডটো হৈছে পানী। এতিয়া অক্সিজেনটো গোন্ধময় হৈয়ে আছে। দ্বিতীয়তে হৈছে পানী। এতিয়া গোটেই অসমৰ পৰা যেনেকৈ তাত পানীৰ বটল গৈছে, তাত মই ভয় খাই আছোঁ। আজি গুৱাহাটীত যে বানপানী হয়, বানপানী যে হয়, এটা ডাঙৰ কাৰণ প্লাষ্টিকৰ বটল। এতিয়া গোটেই অসমৰ পৰা আধা লিটাৰ, এই এনেকুৱা আধা লিটাৰৰ বটল, 1 লিটাৰৰ বটল গৈছে, 20 লিটাৰৰ বটল গৈছে। মানে কি হৈছে, এই 3খন জিলা এতিয়া প্লাষ্টিকৰ বটলেৰে ভৰি গৈছে। এইটো কেতিয়াও কিন্তু দীৰ্ঘম্যাদী চলিউশ্যন হ'ব নোৱাৰে ৰাইজ। গতিকে আমি এই ক্ষেত্ৰত এটা কথা, আমি যেতিয়া ট্ৰেকিং কৰিবলৈ, মাউণ্টেনিং কৰিবলৈ যাওঁ, আমি লগত এটা সৰু ক্লৰিনৰ টেবলেট আমি লৈ যাওঁ। সৰু টেবলেট থাকে, 20 লিটাৰৰ বাকেট এটা টেবলেট দি দিলে আপোনাৰ আধা ঘণ্টা থৈ দিলে সেই পানীটো খাব পাৰি। মই এই কথাটো বুজি পোৱা নাই যে ক্লৰিন টেবলেটক কিয় তাত নিয়া হোৱা নাই। পানীৰ বটল যে আমি নি আছোঁ, মই নিজে গুৱাহাটীত ভালেকেইটা দোকানত বিচাৰিছোঁ, ক্লৰিন টেবলেট ক'ত পোৱা যায় মই নাজানো। কিন্তু আটাইতকৈ মানে সহজলভ্য হ'ব লাগিছিলে এইখিনি ক্ষেত্ৰত ক্লৰিন টেবলেট, যাতে আমি পানী, আজি চাওক মই এমাজনত অৰ্ডাৰ দিবলগীয়া হৈছে। এইকাৰণে এটা টেবলেট দিলে 500 লিটাৰ পানী পিউৰিফাই হয়। সেইটো আমাৰ ঘৰুৱা কামত ব্যৱহাৰ কৰোঁ। কালিলৈ মোৰ আহি পাব, সেয়া আমি লৈ পেলাই গৈ আছোঁ। মই এটা কথা চৰকাৰৰ প্ৰতি, ডিপাৰ্টমেণ্টৰ প্ৰতি অনুৰোধ কৰিব বিচাৰোঁ যে আপোনালোকে ক্লৰিন টেবলেটটো গুৱাহাটীতে হওক আৰু এই যিকেইটা ডিষ্ট্ৰিক্ট আছে তাত এভেইলেবল কৰক, আৰু মানুহক এইটো সজাগ কৰক যে কেনেকৈ ক্লৰিন টেবলেট দি পেলাই পানী খাব পাৰি। এইটো নহ'লে কিন্তু প্লাষ্টিক যেনেকৈ গৈছে আৰু কেইদিনৰ পিছত এনেকৈ প্লাষ্টিক গৈ থাকিলে এইটো প্লাষ্টিকৰ তাত পাহাৰ হ'ব তাতে, আৰু এইটো আটাইতকৈ বেছি ডাঙৰ ভয়ংকৰ হ'বলৈ গৈ আছে। এতিয়া যিটো এটা কথা মই আৰু ক'বলৈ বিচাৰিছোঁ, আমাৰ উপৰোক্ত বক্তাসকলেও কৈছে যে EMI ভয়ংকৰ, এইটো ৰাক্ষসৰ দৰে হয়। এতিয়া চাওক, যদি আমাক নেচাৰেল কেলেমিটি আমি সকলোৱে দাবী কৰি আছোঁ,
এতিয়া চাওক কোভিডৰ সময়ত কি কৰিছিলে 6 মাহলৈকে ইএমআইটো পষ্টপন কৰি দিয়া হৈছিলে মাফ কৰি চাওক কোভিডৰ নিচিনা সময়তো কিন্তু ইএমআই মাফ কৰি দিয়া হোৱা নাছিলে পষ্টপনহে কৰা হৈছিলে এই টেকনিকেল কথাবিলাক আপোনালোকে মন কৰিব আৰু কিয় কাৰণ কোভিডটো এটা ডাঙৰ এটা নেশ্যনেল আমাৰ কাৰণে এটা বিপদ আহিছিলে এতিয়া অসমৰ এই যি 3খন ডিষ্ট্ৰিক্ট বা 4খন ডিষ্ট্ৰিক্টৰ যিটো প্ৰভাৱ হৈছে এইটোক যদি নেচাৰেল কেলামিটি হিচাপে ঘোষণা কৰা নহয় তেনেহ'লে এই ইএমআই যিটো আছে যিটো অহাকালিলৈ হয়তো ফোন আহিয়ে আছে মানুহৰ আহিব আপুনি ইএমআই দিবই লাগিব আৰু 2টা বা 3 এতিয়া ইএমআই যদি আপোনাৰ যিসকলৰ কাৰণ আজিকালি সকলোৱে ফাইনেন্সত গাড়ী লৈ ব্যৱসায় কৰে যদি লেপছ হৈ যায় তেনেহ'লে আপোনাৰ যিটো সিবিল আছে সিবিল যেতিয়া এবাৰ বেয়া হৈ যাব আপুনি 7 পৰা 10 বছৰলৈকে আৰু এই ফাইনেন্স বা বেংকৰ পৰা আপুনি লোন নাপাব বা লোন পোৱাত দিগদাৰ হৈ যাব গতিকে ইমিডিয়েটলি এইটো এটা নেচাৰেল কেলামিটি হৈছে ঘোষণা কৰিব লাগিব তেতিয়াহে কিন্তু মানুহ ৰক্ষা কৰিব এই কথাবিলাক ক্ষিপ্ৰতাৰে কৰিব লাগিব ইয়াৰ পিছত মই আৰু কেইটামান খুব দৰকাৰী কথা মই ক'ম কিন্তু সময় যেহেতু নাই মই পাছত আকৌ আহি যাম মৈত্ৰী মই এটা কথা আপোনাৰ পৰা বিশেষকৈ আপোনালোকৰ গিল্ডৰ মাধ্যমে আপুনি কৰি আছে কামখিনি কেনেকুৱা ধৰণৰ নিডছৰ সকলোৱেতো নিডছ হৈছে বাৰু কিন্তু প্ৰায়ৰিটি হিচাপত কি ধৰণৰ সহযোগিতাৰ বাবে বেছিকৈ কোৱাৰি আহিছে সুনিতা প্ৰথম কথাটো মই যাব পৰা নাই কিন্তু মই সেই মানুহখিনিকহে প্ৰতিনিধিত্ব কৰিছোঁ আজি যি মানে বিভিন্ন ধৰণৰ অসুবিধাৰ কাৰণে মহানগৰীৰ পৰা যাব পৰা নাই বা বিভিন্ন প্ৰান্তৰ পৰা যাব পৰা নাই কিন্তু অসমত এইটো বস্তু দেখিলোঁ আমি